Hello comrades, welcome to my YouTube channel English Institute by Salman sir. প্রথমতে তোমাক অশেষ ধন্যবাদ আমার এই ভিডিওটো ক্লিক কৰাৰ কাৰণে। আজি আমি ফাৰ্ষ্ট ফ্লাইট নামৰ যিখন বুক আছে ক্লাছ 10ৰ হেটোৰ প্ৰথম যেটো চেপ্টাৰ আছে লেটাৰ টু গড আমি হেটো শিকাবলৈ গৈ আছো। তোমালোকে স্কিপ নকৰি ভিডিওটো ভালদৰে চাবা আৰু ভালদৰে চালে মই বিশ্বাসী যে তোমালোকে নিজে নিজে প্ৰশ্নৰ উত্তৰবিলাক সহজে কৰিব পাৰিব। আমি সহজ সৰল ভাষাৰে বুজাই দিবলৈ চেষ্টা কৰিম। বলা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। লেটস গেট ষ্টাৰ্টেড দ্য ভিডিঅ'। যেটো আছিল নাম কি আছিল এ লেটাৰ টু গড। এ মানে হ'ল এটা, লেটাৰ মানে চিঠি, টু গড ঈশ্বৰলৈ এখন চিঠি বা ভগৱানলৈ এখন চিঠি। এতিয়া হয়তো নিজৰ মনত প্ৰশ্ন জাগিছে যে ঈশ্বৰলৈ আকৌ কোনে চিঠি লিখিল। এনেকুৱা এজন মানুহ পাম আমি এই চেপ্টাৰত। মই ধাপে ধাপে সেইবিলাক আগবাঢ়ি যাম। প্ৰথমতে জানিম এ লেটাৰ টু গডৰ ৰাইটাৰ কোন, অথৰ কোন, হু ইজ দ্য অথৰ অফ দ্য লেচন এ লেটাৰ টু গড। যে লেটাৰ টু গডৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ ৰাইটাৰ কোন, অথৰ কোন, সেইটো আছিল কোন জি.এল. ফুইণ্টেছ। এতিয়া আমি জানিম জি.এল. ফুইণ্টেছৰ সম্পূৰ্ণ নাম কি। জি.এল. ফুইণ্টেছৰ সম্পূৰ্ণ নাম আছিল জেৰেগৰিঅ' লপেজ ফুইণ্টেছ। জেৰেগৰিঅ' লপেজ ফুইণ্টেছ। আমি এতিয়া জেৰেগৰিঅ' লপেজ ফুইণ্টেছৰ বিষয়ে দুই এষাৰ কথা শিকিম। প্ৰথমতে জানিম যে জি.এল. ফুইণ্টেছ অৰ্থাৎ জেৰেগৰিঅ' লপেজ ফুইণ্টেছ কোন দেশৰ বাসিন্দা আছিল। তেওঁ আছিল মেক্সিকো নামৰ এটা কাউণ্ট্ৰি আছিল, সেই দেশৰ তেওঁ আছিল নভেলিষ্ট আছিল। মানে জেৰেগৰিঅ' লপেজ ফুইণ্টেছ was a মেক্সিকান নভেলিষ্ট, পোয়েট এণ্ড জাৰ্ণালিষ্ট। তেওঁ আছিল নভেলিষ্ট আছিল, ঔপন্যাসিক আছিল আৰু পোয়েট আছিল, কবি আছিল আৰু জাৰ্ণালিষ্ট সাংবাদিকো আছিল। He was born on 17th November 1895. তেওঁ 1895 চনৰ 17 নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল এণ্ড ডাইড অন 10th December 1966 এট দ্য এজ অফ 72। আৰু 1966 চনৰ 10 ডিচেম্বৰত তেওঁৰ মৃত্যু হৈছিল আৰু তেতিয়া তেওঁৰ বয়স আছিল 72, অৰ্থাৎ 72 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰিছিল। এইখিনি হ'ল মানে জেৰেগৰিঅ' লপেজ ফুইণ্টেছৰ বিষয়ে চমুকৈ আবা। এতিয়া আমি এই চেপ্টাৰত কি কি কেৰেক্টাৰ পাম, কেৰেক্টাৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে যেটো কেৰেক্টাৰ পাম সেইটো হ'ল লেন্স। মানে লেন্স ইজ দ্য মেইন কেৰেক্টাৰ অৰ প্ৰটাগনিষ্ট অফ দ্য ষ্টৰী এ লেটাৰ টু গড। লেন্সই আছিল কি মেইন কেৰেক্টাৰ, হিৰো এ লেটাৰ টু গডৰ। মানে হি ইজ এ পুৰ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড হোৱেন হিজ ক্ৰপছ আৰ ৰুইন। মানে লেন্স আছিল এজন খেতিয়ক আৰু তেওঁ কৰ্ণ অৰ্থাৎ মাকৈ খেতি কৰিছিল, যিয়ে ভগৱানলৈ চিঠি লিখিছিল যেতিয়া তেওঁৰ সম্পূৰ্ণ ফচল বা শস্য নষ্ট হৈছিল। তাৰপিছত পাম লেন্সৰ ঘৈণীয়েক পাম এই চেপ্টাৰত। তাৰপিছত লেন্সৰ কিছুমান ডাঙৰ ল'ৰা আছে, সৰু ল'ৰা আছে, সেইবিলাক পাম। তাৰপিছত পোষ্টমাষ্টাৰ পাম আৰু পোষ্ট অফিচৰ কিছুমান এমপ্লয় পাম। এইবিলাক আমি ধাপে ধাপে আগবাঢ়ি যাম। বলা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। এতিয়া দেখা কি আছে বিফৰ ইউ ৰিড, পঢ়াৰ আগতে পঢ়া, অৰ্থাৎ চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে বিফৰ ইউ ৰিড পঢ়িলে আমি চেপ্টাৰখনত কি কি আছে সেইটো গম পাম। দেখা কি লেখা আছে, দে চে ফেইথ কেন মুভ মাউণ্টেইনছ। সিহঁতে কয়, দে মানে ইয়াত মানুহ বুলি বুজোৱা হৈছে যে মানুহে কয় ফেইথ কেন মুভ মাউণ্টেইনছ। ফেইথ কেন মুভ মাউণ্টেইনছ হ'ল ইডিয়ম। এইটোৰ মিনিং হৈছে যে ইফ চামনছ বিলিভ এণ্ড কনফিডেন্স আৰ ষ্ট্ৰং ইনাফ দে কেন এচিভ ছামথিং ডেট ইজ ভেৰি ডিফিকাল্ট। অৰ্থাৎ কোনো এটা কষ্টকৰ কাম বা অসম্ভৱ কাম আমি সম্ভৱ কৰিব পাৰোঁ যদি আমাৰ ভিতৰত বিশ্বাস আৰু কনফিডেন্স থাকে। অৰ্থাৎ কোনো এটা অসম্ভৱ কাম আমি সম্ভৱ কৰিব পাৰোঁ যদি আমাৰ ভিতৰত সেই ছেল্ফ কনফিডেন্সটো থাকে। অৰ্থাৎ মানুহে সেইকাৰণে কয় যে আমি অসম্ভৱ কামো কি কৰিব পাৰোঁ, সম্ভৱ কৰিব পাৰোঁ যদি নিজৰ ভিতৰত কি থাকে, ফেইথ থাকে, বিশ্বাস থাকে। অৰ্থাৎ
তুমি হয়তো ভাবি আছা যে ক্লাছ 10ত পৰা এতিয়া তুমি যে আমি আমাৰ কাৰণে 95% পোৱাটো অসম্ভৱ, কিন্তু তুমি যদি নিজৰ ভিতৰত সেলফ কনফিডেন্স ৰাখা তেনেহ'লে তুমি নিশ্চয় পাৰিবা। বহুত মানুহ মহা আশা লৈ গৈছে, এইটো কিন্তু এটা অসম্ভৱ কাম, কিন্তু সম্ভৱ কৰিছে। কিয়? কাৰণ তাৰ ভিতৰত কি আছিল? ফেইথ আছিল। সেইকাৰণে কয় মানুহে কয় যে বিশ্বাস ৰাখা তেনেহ'লে অসম্ভৱ কামো সম্ভৱ কৰিব পৰা যায়। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন? কিন্তু আমি কিহৰ ওপৰত বিশ্বাস ৰাখিব লাগিব? দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰী ডেলিকেটেডলি পজেছ। আৰু এই কুৱেশ্যনটোৱেই আমাৰ এই গল্পখনত ডেলিকেটেডলি পজেছ কৰিছে। অৰ্থাৎ ডেলিকেটেডলি পজেছ মানে আস্ক অৰ প্ৰেজেণ্ট ছামথিং ইন এ জেণ্টেল কেয়াৰফুল এণ্ড থটফুল ৱে। অৰ্থাৎ আমাক এইটো চিন্তা কৰিব কৈছে আমাৰ এই গল্পখনত যে আমি কিহৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আমি গোটেই চেপ্টাৰটো পঢ়িলে সেই উত্তৰখন পাই যাম। লাহে লাহে আমি এতিয়া পঢ়ি আছোঁ। লেঞ্চ' ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড হোৱেন হিজ ক্ৰপছ আৰ ৰুইণ্ড আস্কিং ফৰ 100 pesos। এতিয়া দেখা, লেঞ্চ' আছিল এজন খেতিয়ক। আমি আগতেই কৈছোঁ যে লেঞ্চ' আছিল এজন কৃষক খেতিয়ক, যিয়ে কি কৰিছিল? কৰ্ণ খেতি কৰিছিল, মাকৈ খেতি কৰিছিল। আৰু তেওঁ ভগৱানলৈ চিঠি লিখিছিল, কাৰণ যেতিয়া তেওঁৰ সম্পূৰ্ণ ফচল যেতিয়া নষ্ট হৈ গৈছিল, ধ্বংস হৈ গৈছিল, তেতিয়া ভগৱানলৈ 100 পেছো বিচাৰি চিঠি লিখিছিল। এতিয়া কথা হ'ল 100 পেছো মানে কি? 100 পেছো মানে আমাৰ ইণ্ডিয়াত ৰুপি বুলি কওঁ, যিটো মানে কাৰেঞ্চি অফ ইণ্ডিয়া যিটো আছে আমাৰ ৰুপি। আৰু যিহেতু এতিয়া লেঞ্চ' লেটিন আমেৰিকাৰ এজন ফাৰ্মাৰ আছিল, আৰু লেটিন আমেৰিকাত এই পেছ'টোক পেছো বুলি কৈছে, অৰ্থাৎ কাৰেঞ্চি অফ লেটিন আমেৰিকান কাউণ্ট্ৰিজ। লেটিন আমেৰিকাত কিছুমান দেশ আছে, সেই দেশত এই ৰুপি নকয়, সিহঁতে কি বুলি কয়? পেছো বুলি কয়। দেখা, তাৰপিছত কি আছে যে ডাছ লেঞ্চছ লেটাৰ ৰিচ গট, যে লেঞ্চৰ চিঠিখন গটৰ ওচৰত গৈ পালে নাই? এইটো এটা প্ৰশ্ন কৰিছে। প্ৰশ্নৰ উত্তৰটো তুমি নিজে নিজেই ভাবা যে লেঞ্চ' যে চিঠিখন লিখিছে সেইটো গটৰ ওচৰত যাব নেকি? নাযায়। এইটো গটে কেনেকৈ চিঠিটো পাব? ডাজ গড চেণ্ড হিম দ্য মানি? আৰু এটা কৈছে যে গডে তেওঁক টকা পঠালনে? গডে কিন্তু ডাইৰেক্টলি এজন মানুহক হেল্প নকৰে, কোনোবা এজন মানুহৰ মাধ্যমে হেল্প কৰে। গতিকে গডে টকাটো পঠোৱা নাই, কিন্তু গডে হয়তো কাৰোবাৰ দ্বাৰা কি কৰিছে? হেল্প কৰিছে। এইটো আমি পিছত পাম এইবিলাক। তাৰপিছত কি আছে দেখা, থিংক হোৱাট ইয়'ৰ আনচাৰ্ছ টু দিছ কুৱেশ্যনছ উড বি। এতিয়া ভাবা যে এইবিলাক প্ৰশ্নৰ উত্তৰ কি হ'ব পাৰে। এণ্ড গেছ হাউ দ্য ষ্টৰী কণ্টিনিউজ বিফৰ ইউ বিগিন টু ৰিড ইট। আৰু কৈছে গেছ কৰিবলৈ কৈছে, আমাক অনুমান কৰিবলৈ কৈছে যে আমাৰ এই চেপ্টাৰত কি হ'বলৈ গৈ আছে। পঢ়াৰ আগতেই আমাক এইবোৰ ভাবিব কৈছে। অলৰেডি মই ডিছকাছ কৰিলোঁ যে উত্তৰবিলাক কি হ'ব পাৰে। এতিয়া বলা আমি এতিয়া মেইন চেপ্টাৰ ষ্টাৰ্ট কৰোঁ। লেটছ গেট ষ্টাৰ্টেড দ্য মেইন চেপ্টাৰ। Part 2 coming soon.